জুবিন গাৰ্গৰ স্মৃতিত দুৰ্গা পূজা অনুষ্ঠান। দুৰ্গা পূজা প্ৰতি বছৰে আহে আৰু গুচি যায়। সকলোকে দুৰ্গা পূজাই আনন্দ উল্লাসিত কৰি আহিছে। কিন্তু এই বছৰ 2025ৰ দুৰ্গা পূজা সেই আনন্দ আৰু উল্লাসিত কৰিব পৰা নাই। যিহেতু সকলোৰে প্ৰিয় জুবিন গাৰ্গ নাই, তথাপিও হিন্দু ধৰ্মীয় পূজা পৰম্পৰা মানি চলিব লগা হৈছে, যাৰ বাবে ধুমধামেৰে পূজা কৰা হোৱা নাই। কেৱল পূজা অনুষ্ঠান কৰিব লাগে বুলি কৰা হৈছে। এইবাৰ মাৰ্ঘেৰিটাৰ সকলো পূজা মণ্ডপৰ ওচৰতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি দিব পৰাকৈ ব্যৱস্থা কৰা হৈছে। পূজা মণ্ডপত অহা সকলো ভক্তজনে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। কিন্তু এইবাৰ সেই আগৰ বছৰ দৰে আনন্দ উল্লাসৰ পৰিৱেশ নাই। এইটো হৈছে কেটেটং অঞ্চলৰ দিবং গাঁৱত আয়োজন কৰা পূজা মণ্ডপ, য'ত সাধাৰণ গাঁৱৰ বাসিন্দাসকলে প্ৰতি বছৰে দুৰ্গা পূজা উদযাপন কৰি আহিছে। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। তৃতীয় দিন চলি আছে। আজি 3 দিন কাৰ্যসূচী চলি আছে পূজা। আমাৰ কেটেটং দিবং 2 নং দিবঙত পৰিছে। কেটেটং পোষ্ট অফিচ কেটেটং দিবং। আজি তৃতীয় দিৱস পূজা চলি আছে, দুৰ্গা পূজা আমাৰ। গতিকে আজি অষ্টমী নৱমী দুদিনীয়া পূজা আজি চলি আছে। অলপ পিছতে নৱমী পূজা লাগিবই। নৱমী পূজা লাগিলেই আজি নৱমী পূজা শেষ হ'বলৈ হ'ল। 3টা বজা 4টা বজালৈকে নৱমী পূজা শেষ হ'ব। আৰু বাকী ভালে, ৰাইজে বতাহ বৰষুণ অলপ ভাল হ'ল, গৰম বেছি পৰি আছিলে। আৰু এই মই পূজা কৰ্তা, আজিলৈ মই পূজা ইয়াতে কৰি আছোঁ এতিয়া বৰ্তমান। বাকী ৰাইজে ভালে পাই আছে, একো কষ্ট দুখ পোৱা নাই বুলি কৈ আছে। ভাল লাগিছে পূজা। আজি এইটোৱেই বিষয় লৈ অলপ পূজাটো অলপ কোমলকৈ হৈছে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছত। গতিকে অলপ লাহেকৈ চলকে পজিশ্যন লৈ আমিও প্ৰথমতে জুবিনৰ ফটোত হৈ আপোনাৰ ধূপ বাতি শ্ৰদ্ধাঞ্জলি জনাই তাৰপিছত আমি মন্দিৰত পূজা কৰিবলৈ আছোঁ। গতিকে বিশেষ অলপ কোমল হ'ব পৰা হৈছে। আৰু 10টা বজাৰ পিছত মূৰ্তি কৰা হ'ব, বিসৰ্জন কৰা হ'ব। অহাকালি 10টাৰ পিছত পূজা শেষ হৈ যাব। আৰু অহাকালি আপোনাৰ 2 অক্টোবৰ তাৰিখ পৰিছে। পূজা শেষ হ'ব। পূজা শেষ হোৱাৰ পিছত বিসৰ্জন হ'ব। বিসৰ্জনৰ বিষয়ত মানে আৰু ভাষণ হ'ব বুলি কোৱা হয়। ঠিক আছে।